Hello everyone, this is Prasujya and welcome you all to University Guide YouTube channel. So আজি আমি CUT UG যেটো এন্ট্রেন্স এক্সাম হ'ব গৈ আছে এবাৰ 2026 ৰ বাবে সো তাৰ ফৰ্ম ফিল আপ এক্সাম প্যাটাৰ্ন ফিজ কিমান হ'ব ফৰ্ম ফিল আপ কৰোতে সেন্টাৰ কোড কোড আছে ইটস এন্ড এভৰিথিং ডিটেইলছত আজি ডিসকাস কৰিম সো ভিডিওটো আৰম্ভণিৰ পৰা হেগলৈকে ভালকে চাবা এন্ড এ বিগ ৰিকুৱেষ্ট টু ইচ এন্ড এভৰিওয়ান যে তোমালোকে অলপ নিজৰ ফ্ৰেন্ডছখিনিৰ মাজতো আমাৰ এই ভিডিওটো শেয়াৰ কৰি দিবা আৰু যদি ফৰ্ম ফিল আপ কৰা নাই সোনকালে কৰি ল'বা কাৰণ ফৰ্ম ফিল আপৰ লাষ্ট ডেট বেছি দিন নাথাকে ওকে সো এই ভিডিওটো ভালকে গম পাবা আৰু কিবা যদি থাকে কিবা বুজি নোপোৱা থাকে কিবা প্ৰবলেম হয় তোমালোকৰ আমাৰ যেটো হোৱাটসঅ্যাপ গ্ৰুপ আছে সো তোমালোকে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপটো জয়েন হ'ব পাৰিবা লিংকটো ডেসক্ৰিপচনত দি থৈ দিয়া আছে তাৰ পৰাই তোমালোকে কি কৰিব পাৰিবা আমাৰ হোৱাটসঅ্যাপ গ্ৰুপটো জয়েন হৈ যাব পাৰিবা সো এইটো এটা ধুনিয়াকে পিডিএফ দিয়া আছে CUT NTA ফালৰ পৰা নেশনাল টেষ্টিং এজেন্সিৰ ফালৰ পৰা সো যি সকলে তোমালোকে এতিয়া বৰ্তমান ক্লাস 12ত পঢ়ি আছা ক্লাস 12ত যি সকল ষ্টুডেন্টে পঢ়ি আছে সেই ষ্টুডেন্ট সকলেহে কিন্তু CUT এন্ট্ৰেন্স এক্সামটো দিব পাৰিব এটো কথা মন ৰাখিবা বা জুনে জুনে ক্লাস 12 পাস আউট হ'ল এটা বহুতে ড্ৰপও ল'ব পাৰে এক বছৰ দুই বছৰ ড্ৰপ ল'ব পাৰে নিট মেডিকেলৰ কাৰণে তেনেকুৱাকে যেই কাৰণেও সো সেইকাৰণে তোমালোকে এই ক্ৰাইটেৰিয়াটোৰ ভিতৰত যদি আহিছে ক্লাস 12 তুমি কমপ্লিট কৰিছা এক বছৰ বা দুই বছৰ ড্ৰপও আছে বা এই বছৰ ক্লাস 12 ফৰ ফাইনাল ইয়াৰত আছে তেতিয়াহলে তোমালোকৰ বাবে CUT চেন্ট্ৰেল ইউনিভাৰ্সিটি যেটো এন্ট্ৰেন্স টেষ্ট হ'ব হেতু তোমালোকৰ 2026 ৰ সো ফৰ্ম ফিল আপটো আহি গৈছে এতিয়া যোৱা 3 তাৰিখে ফৰ্ম ফিল আপটো আহিছে আৰু লাষ্ট ডেট অফ দা ফৰ্ম ফিল আপ ইজ 30 জানুৱাৰী 2026 30 জানুৱাৰীৰ ভিতৰত ওকে তাৰ 30 জানুৱাৰীৰ ভিতৰত তোমালোকে সোনকালে ফৰ্ম ফিল আপটো কৰি লবা বেছি ডিলে নকৰিবা আৰু তাৰ পিছত কাৰেকচন তোমালোকৰ উইন্ডো এখন খোলা যাব 2 আৰু 4 ফেব্ৰুৱাৰী 2 and 4 ফেব্ৰুৱাৰীত এখন কাৰেকচন তোমালোকৰ উইন্ডো খোলা যাব ওকে আৰু বাকি তোমালোকৰ যিখিনি এডমিট কাৰ্ড আছে সেইখিনি পিছলৈ দিয়া যাব মানে পৰীক্ষাৰ আগে আগে আৰু ধৰা তোমালোকৰ এপ্ৰিলৰ লাষ্ট মানলৈ আৰু পৰীক্ষাটো ক'ব গলে 11 to 31st মে মন ৰাখিবা দেই 11 to 31st মে তোমালোকৰ CUT এন্ট্ৰেন্স এক্সামটো আৰু কোড আছে অসমৰ সেন্টাৰ তোমাৰ গুৱাহাটীত আছে যোৰহাটত আছে ডিব্ৰুগড়ত আছে তেজপুৰত আছে আৰু শিলচৰত আছে এই পাঁচটা জায়গাত আকবা কৰিছো শিলচৰ ডিব্ৰুগড় তেজপুৰ যোৰহাট গুৱাহাটী এই পাঁচটা জায়গাত তোমাৰ CUT এন্ড UG তুমি ডিগ্ৰীত এডমিশন লবলৈ যেটো পৰীক্ষা দিবা CUT তাৰ তোমাৰ এক্সাম সেন্টাৰ এই পাঁচটা জায়গাত ওকে তোমালোকৰ নিজৰ ঘৰৰ যেটো স্থান হয় জায়গা হয় হেতু চাইকিনি তুমি কি কৰিবা ফৰ্ম ফিল আপটো মানে জায়গাটো লোকেশনটো দিবা আৰু তাৰ পিছত ইয়াত তোমাৰ এটা আছে ফিজ কিমান ফিজ হ'ব তোমাৰ এটা সোয়া ইয়াত এটা বস্তু দি থৈ দিয়া আছে ফৰ আনৰিজাৰ্ভ ক্যাটাগৰী তোমাৰ তিনটা সাবজেক্টত ঠিক আছে তুমি যদি তিনটা সাবজেক্টৰ পৰীক্ষা দিয়া এটা তুমি আৰ্টছৰ ষ্টুডেন্ট হয় হিষ্ট্ৰি জিওগ্ৰাফি আৰু সাইকোলজি ফিলসফি কিবা এক্সাম দিছা বা সোশিয়োলজি কিবা সাবজেক্ট দিছা নিবা তুমি তিনটা বা সায়েন্সৰ হয় তুমি ম্যাথছ কেমিষ্ট্ৰি আৰু ষ্টেটিষ্টিক্স তেনেকা টাইপৰ দিলা তুমি বা ফিজিক্স দিলা এই তেনেকুৱা টাইপৰ তিনটা সাবজেক্টৰ কাৰণে তোমাৰ ফিজটো 1000 হ'ব আৰু EWS বা OBC যদি হয় তুমি 900 হ'ব আৰু তুমি বাকি ST SC SC গোটেইখিনি ক্যাটাগৰীৰ কাৰণে তোমাৰ 800 তোমাৰ ফিজটো হ'ব আৰু কোনবা যদি তিনটাতকৈ সাধাৰণতে আমাৰ দুটা সাবজেক্ট বা তিনটা সাবজেক্টে ম্যাক্সিমাম দিয়া যায় তাতকৈ বেছিকে আমি সাধাৰণতে দিয়া না যায় যদি কোনবা খুব বেছি একদম 4টা 5টা সাবজেক্টত দিব বিচাৰা তেতিয়াহলে তোমালোকে কি কৰিব পাৰিবা এক্সট্ৰা ফিজ দি বলে তোমালোকে দিব পাৰিবা আৰু ইয়াত এটা বস্তু দি আছে ম্যাক্সিমাম অফ 5 সাবজেক্ট ইনক্লুডিং ল্যাঙ্গুৱেজ এণ্ড জেনাৰেল এপ্টিটিউড টেষ্ট মানে তুমি টোটাল 5টা সাবজেক্ট তুমি চুজ কৰিব পাৰিবা এটো কথা তাৰ পিছত আমি এটা নেক্সট এটা ইম্পৰ্টেন্ট বস্তু ইয়াতে দি থৈ দিয়া আছে ওকে সো ইয়াত এটা পইণ্ট দি থৈ দিয়া আছে যে টোটাল তোমালোকৰ সাবজেক্ট ওকে তোমালোকৰ এক্সামটো কেনেকুৱা টাইপত হ'ব তোমাৰ মিডিয়ামও দি থৈ দিয়া আছে তোমাৰ তুমি কি হ'ব তুমি ল্যাঙ্গুৱেজৰ এখন পেপাৰ থাকিব তিনিখন পেপাৰ থাকিব আমাৰ সাধাৰণতে যিহেতু এখন তোমাৰ ইয়াত সিলেবাস পইণ্টটো ইয়াত মই দেখাই দিছো তোমাৰ ল্যাঙ্গুৱেজৰ যিখন পেপাৰ থাকিব ল্যাঙ্গুৱেজৰ পেপাৰ যিখন থাকিব ল্যাঙ্গুৱেজৰ পেপাৰ সেই ল্যাঙ্গুৱেজৰ পেপাৰখন তুমি অসমীয়া যদি দিয়া অসমীয়া ইংলিশ যদি দিছা ইংলিশ হিন্দী যদি দিছা হিন্দী বেঙ্গলী তেনেকাকে ধেৰ সাবজেক্ট দি থৈ দিয়া আছে তোমাৰ ইয়াতে দে এই ল্যাঙ্গুৱেজৰ পেপাৰখনত তুমি টোটাল 13টা সাবজেক্ট তুমি চুজ কৰিব পাৰিবা ল্যাঙ্গুৱেজ পেপাৰখনৰ বাবে তুমি ওকে ল্যাঙ্গুৱেজ সাবজেক্ট হেখন কমন তুমি ইংলিশত
দিছা বা তুমি মেথছত তুমি ফৰ্ম ফিল আপ কৰিছা, তোমাৰ ছাবজেক্ট ডোমেইন মেথছ হয়, তুমি ছাবজেক্ট ডোমেইন কেমেষ্ট্ৰি হয়, ছ'চিয়লজি, চাইক'লজি, জিঅ'গ্ৰাফী, হিষ্ট্ৰী যিয়ে হওক তোমাৰ, চ' তুমি এখন লেংগুৱেজ পেপাৰ দিবই লাগিব। ছাবজেক্ট ডোমেইনটোত কৈছে তুমি NCERT, তুমি ক্লাছ 12 11 যিখন NCERT আছে তাৰ পেটাৰ্ণত তোমাৰ বস্তুখিনি আহিব। তুমি যদি কেমেষ্ট্ৰিত এক্সাম দিছা, তুমি কেমেষ্ট্ৰি 11 12 যিখিনি পঢ়িলা সেইখিনি ভিত্তিতে তোমাৰ আহিব। তুমি যদি জিঅ'গ্ৰাফী দিছা NCERT, অ'কে, কোনোবাই যদি আমাৰ অসম বৰ্ডৰ ষ্টুডেণ্ট আছা, তোমালোকে আই গেছ আজিকালি NCERT ফ'ল' কৰা হয় কিতাপখিনি, যিহেতু তোমালোকৰ সেই NCERT কিতাপৰ ওপৰতে বস্তুখিনি বেছ কৰি পেলাই তোমালোকৰ এই ছাবজেক্ট ডোমেইনৰ যিটো তোমালোকৰ এক্সাম হ'ব সেইটো তোমালোকৰ আহিব। আৰু লাষ্টত এটা চইচ অফ টেষ্ট পেপাৰ, ঠিক আছে, এইটো তোমালোকৰ লাষ্টত তোমালোকৰ এটা হেৰি পেপাৰ এখন থাকিব। চৰি, মই ইয়াত এটা দিলোঁ, জেনেৰেল এপ্টিটিউড টেষ্ট বুলি এখন তোমালোকৰ পেপাৰ থাকে। তাত তোমালোকে GK, কাৰেণ্ট এফেয়াৰ্ছ, এই চিম্পল বস্তুবিলাকে থাকে, মেথছ একদম চিম্পল এৰিথমেটিক, এলজেব্ৰা, জিঅ'মেট্ৰি, মেজাৰমেণ্ট, তেনেকুৱা টাইপত একদম সৰু সৰু লজিক, ৰিজনিং, তেনেকুৱা টাইপত সৰু সৰু বস্তুবিলাক থাকিব, একদম ইজি হয়। তাৰ কাৰণে এখন চিম্পল কিতাপ থাকে, ফিজিক্স ৱালাৰো ভাল কিতাপ আহে, বা তোমালোকৰ আৰিহান্তৰো ভাল কিতাপ এখন আহে, বা বেলেগ বেলেগ পাব্লিকেশ্যনৰো, IFS পাব্লিকেশ্যনৰো তোমালোকৰ আছে। চ' যেনেকৈ সুবিধা হয় তোমালোকে জেনেৰেল এপ্টিটিউডৰ কিতাপ এখন ল'ব পাৰা। আৰু ইংলিছ বা তোমালোকৰ যি লেংগুৱেজ ছাবজেক্ট ল'ব বিচাৰা প্ৰথম পেপাৰখনত, যিহেতু 3খন পেপাৰ তোমালোকৰ থাকিবই, মাজত তোমালোকৰ ডোমেইন পেপাৰখন থাকিব, আৰু জেনেৰেল এপ্টিটিউড আৰু লেংগুৱেজৰ পেপাৰখন তোমালোকে দিব লাগিব। চ' সেইটো এটা থাকিলে, আৰু আফটাৰ ডেট তোমালোকৰ ক্লাছ 12 11 বস্তুখিনি বেছতে তোমালোকৰ হ'ব। তাৰপিছত ইয়াত গোটেই বস্তুটো তোমালোকৰ কম্পিউটাৰ বেছ টেষ্ট হ'ব দেই, এইটো কথা মনত ৰাখিবা। কম্পিউটাৰ বেছ টেষ্ট হ'ব, তোমালোকে কাগজত OMR চিট ফিল আপ কৰি দিব নালাগে, কম্পিউটাৰ আগত আনচাৰ ফিল আপ কৰিলে হ'ল তোমালোকে। তাৰপিছত এটা কুৱেশ্যন যদি কাৰেক্ট কৰিছা তোমালোকে 5 মাৰ্কছ পাবা, এটা কুৱেশ্যন যদি ভুল কৰিছা -1 গুচি যাব, কিন্তু বুজিলা, -1 কি হৈ যাব, গুচি যাব, কিন্তু সেইটো কথা মনত ৰাখিবা তুমি, তোমাৰ -1 গুচি যাব, সেইটো কথা মনত ৰাখিবা তুমি দেই। তাৰপিছত ডিউৰেশ্যন অফ ইচ টেষ্ট পেপাৰ উড বি 60 মিনিট, তোমাৰ 60 মিনিটকৈ তোমাৰ টাইম ডিউৰেশ্যন দিয়া যাব, অ'কে, তোমাৰ 60 মিনিটকৈ তোমাৰ টাইম ডিউৰেশ্যন দিয়া যাব। আৰু তোমাৰ ইয়াত দিছে টোটেল 50 কুৱেশ্যন ফৰ ইচ টেষ্ট পেপাৰ, অ'কে, তোমাৰ অল কুৱেশ্যনছ আৰ কম্পালচৰি, তোমাৰ সেইটোৱে বস্তু। তো টোটেল তোমাৰ 50টা কুৱেশ্যন এখন কুৱেশ্যন পেপাৰত থাকিব, আৰু যিহেতু 5 মাৰ্কছকৈ থাকিব, টোটেল 250 মাৰ্কছৰ তোমাৰ টেষ্ট হ'ব। আৰু নিগেটিভ মাৰ্কছ কিমান থাকিব, নিগেটিভ মাৰ্কছ তোমাৰ -1কৈ থাকিব, অ'কে। চ' সেইখিনি বস্তু, আৰু ফৰ্ম ফিল আপটো মই সেইটোৱে ৰিকুৱেষ্ট কৰিম, ইয়াত গোটেই ফৰ্মেলিটিজখিনি দি থৈ দিয়া আছে, কি লাগিব, ফটোজ লাগিব, তোমালোকৰ এখন পাছপৰ্ট ফটো লাগিব, 80% তোমাৰ ফেচখন ওলোৱা হিচাপত লাগিব, ফটোখনৰ চাইজটো ইমানটো দি আছে 10 KB to 200 KB, ছিগনেচাৰ এটা লাগিব তোমাৰ এতিয়া। তাৰপিছত তোমাৰ এতিয়া ডিচেবিলিটি যদি কিবা আছে তাৰ চাৰ্টিফিকেট প্ৰপাৰকৈ লাগিব তোমাৰ। তাৰপিছত তোমাৰ ST SC OBC যদি হয় তাৰ কাৰণে তুমি প্ৰপাৰ চাৰ্টিফিকেট, আৰু EWSৰ কাৰণে প্ৰপাৰ চাৰ্টিফিকেট তুমি দিব লাগিব, সেইখিনি বস্তু। চ' সেইটোৱে মই ৰিকুৱেষ্ট কৰিছোঁ ইটছ এণ্ড এভৰি ষ্টুডেণ্টছ যে তোমালোকে কম্পিউটাৰ দোকানত বা লেপটপত বহি পেলাই ফৰ্ম ফিল আপটো কৰিবা, আৰু ইয়াৰ লগত তোমালোকে যিখিনি ডকুমেণ্টছ লাগে, এই যিটো PDF টো মই তোমালোকক দিছোঁ, এই PDF টোৰ কিন্তু তোমালোকে কি কৰিবা, একদম ভালকৈ থৰলি তোমালোকে পঢ়িবা, বা তোমালোকে পঢ়িব যদি প্ৰব্লেম পোৱা, ChatGPT আছে, ChatGPTক PDF টো দি দিলে কুৱেশ্যন সুধি থাকিব পাৰিবা, বা পাৰপ্লেক্সিটিকো দি দিব পাৰা, বা জেমিনিকো দি দিব পাৰা, AI ইউজ কৰি পেলাই বস্তুখিনি ক্লিয়াৰ কৰি ল'বা কিন্তু PDF টোৰ পৰা, অ'কে। তাৰপিছত ইয়াত তোমালোকৰ এটা পাছৱৰ্ডৰ কথা দি থৈ দিয়া আছে, বহুত ইম্পৰ্টেণ্ট পইণ্ট, যিহেতু আমি কি হয় এটা তোমাৰ লগ ইন কৰিব লাগিব এতিয়া পাছৱৰ্ড এটা। চ' পাছৱৰ্ডটো পাহৰি গ'লে আকৌ আমাৰ খুব কামোৰ হৈ যায়গৈ, সেইকাৰণে তোমালোকে যিটো পাছৱৰ্ড দিবা নহয়, এইটো তোমালোকে লিখি পেলাই ক'ৰবাত ভালকৈ থৈ দিবা, অ'কে। যিটো তোমালোকে CUET UG কাৰণে যিটো এণ্ট্ৰেঞ্চৰ ফৰ্ম ফিল আপ কৰোঁতে পাছৱৰ্ড দিবা, সেইটো ভালকৈ থৈ দিবা, মানে লগ ইন কৰোঁতে পাছৱৰ্ড। আৰু ইয়াৰ লগতে তোমালোকৰ যিটো ইমেইল ID আৰু ফোন নাম্বাৰ দিবা, সেইটো যাতে খেলি মেলি নহয়, কাৰণ কি খুব ইম্পৰ্টেণ্ট ডকুমেণ্টছ কিছুমান বা নটিফিকেশ্যন বা আপডেট কিছুমান তোমালোকৰ ইমেইলত আহিব, বা কেতিয়াবা আমাৰ কি হৈ যায়, ফোন নাম্বাৰটো আমাৰ আহি যোৱা দেখা যায়। চ' সেইবাবে তোমালোকক মই কি কৰিছোঁ, ফোন নাম্বাৰ আৰু ইমেইলটো ৰখাটো বহুত বেছি ইম্পৰ্টেণ্ট বুলি কৈ দিছোঁ তোমালোকক, অ'কে। চ' ইয়াতে আৰু এটা বস্তু দি থৈ দিয়া আছে, চ' এইটো হ'ল এক্সাম শিডিউলটো। এক্সাম শিডিউলটো প্ৰপাৰকৈ এতিয়ালৈ অহা নাই, তোমালোকৰ 11 মে'ৰ পৰা 31 মে'লৈকে হ'ব বুলি কৈছে, বাট নট 100% চিয়'ৰকৈ দিয়া নাই, কাৰণ টেণ্টেটিভ বুলি থৈ দিছে।
যেতিয়া 100% আহিব আমাৰ ইউনিভাৰ্চিটি গাইড চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা আমাৰ চেনেলতে A to Z গোটেই খবৰখিনি তোমালোকে পাই যাবাগে সো তোমালোকে ভালকে প্ৰিপাৰেচন এতিয়া যেহেতু বৰ্ডৰ এক্সাম আহিছে ফেব্ৰুৱাৰী 15-12 তাৰিখ মানৰ পৰা তোমালোকৰ বৰ্ডৰ এক্সামটো আহিব বৰ্ড এক্সামটো ভালকে দি লোৱা আফটাৰ বৰ্ডৰ এক্সাম এপ্ৰিল মাহ গোটেই মাহটো এপ্ৰিলৰ পৰা মে মাজলৈকে এনেও মে 15 তাৰিখৰ পিছতে হ'ব CUET UG এন্ট্ৰেন্সটো সেইকাৰণে মে 15 তাৰিখৰ পিছত 15 তাৰিখলৈকে সময় পাবা আৰু এপ্ৰিল মাহটো পাবা সেইকাৰণে ভালকে প্ৰিপাৰেচন কৰি পেলাই দিয়ে ধুনীয়াকে এখন চেন্ট্ৰেল ইউনিভাৰ্চিটিত পঢ়িব পাৰিবা ওকে একদম ফাইন চেন্ট্ৰেল ইউনিভাৰ্চিটিত এখন ধুনীয়াকে পঢ়িব পাৰিবা সো তাৰ কাৰণে তোমালোকে অলপমান কষ্ট কৰিব লাগিব এনে আৰু সব বস্তু ইজিলি দি নিদিয়ে একো দেই নাথিং ইজ ফ্ৰী ইন দিস ৱৰ্ল্ড সো এইকাৰণে কিবা এটা কৰিব হলে অলপমান স্যাক্ৰিফাইস কৰিব লাগিব যেটা এক্সাম শেষ হ'ল মানে সব খতম নহয় সো আৰু এই PDF টো পঢ়াত তোমালোকক মই খুব ইম্পৰ্টেন্ট দি আছো পঢ়াটো অলপ লম্বা হৈ যাব কিছুমান ইম্পৰ্টেন্ট বস্তু তোমালোকে পঢ়ি লবা ষ্টাৰ্টিং মই যি ইম্পৰ্টেন্ট পইণ্ট দি দিলো সেইখিনি তোমালোকে পঢ়িবা আৰু এটা বহুতৰ এটা কথা আহি যায় যে মই অমুকত এপ্লাই কৰিব বিচাৰো সো এপ্লাই কৰোতে কিছুমান তোমালোকে দিব পাৰিবা ইউনিভাৰ্চিটি খালি মেইন বস্তুটো হ'ল মাৰ্কছৰ ওপৰত এটা আলিগড় মুছলিম ইউনিভাৰ্চিটি আছে তোমাৰ আসাম ইউনিভাৰ্চিটি তোমাৰ এই মেইনকে ক'ব গ'লে আমাৰ BHU বানাৰস ইউনিভাৰ্চিটি আলিগড় হ'ল BHU হ'ল তাৰপিছত তোমাৰ এতিয়া সাধাৰণতে ম্যাক্সিমাম ষ্টুডেন্টস ক'ত যায় মই কৈ আছো আন্ধ্ৰ প্ৰদেশ হ'ল চেন্ট্ৰেল ইউনিভাৰ্চিটি অফ আন্ধ্ৰ প্ৰদেশ তাৰপিছত তোমাৰ ম্যাক্সিমাম ষ্টুডেন্টৰ মানে ফোকাসটো বা ইউনিভাৰ্চিটি অফ তামিলনাডু সো এইবিলাকত খুব ষ্টুডেন্টস যায় আমাৰ এতিয়া জামিয়া মিলনাটো যায় JNU তো যায় খুব তোমাৰ তাৰপিছত মেইন মই যিকেইখন কৈছো এনেকুৱা নহয় যে বাকিখন বেয়া এনেকুৱা নহয় ইটছ এণ্ড এভৰিৱান ইজ ফাইন বাট বেছিকে ষ্টুডেন্ট যায় নেহু নৰ্থ ইষ্ট হিল ইউনিভাৰ্চিটি পণ্ডিচেৰী ইউনিভাৰ্চিটি তাৰপিছত ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অৰুণাচল তাৰপিছত ছিকিম ইউনিভাৰ্চিটিটো যায় আমাৰ তেজপুৰ ইউনিভাৰ্চিটিটো ইয়াৰে তেজপুৰ ইউনিভাৰ্চিটিটো যায় তাৰপিছত হায়দৰাবাদ ইউনিভাৰ্চিটিটো যায় ইয়েছ দ্য OG ইউনিভাৰ্চিটি অফ দিল্লী তাৰপিছত এলাহাবাদত ইমান নাযায় বাৰু আমাৰ ইয়াৰ পৰা ষ্টুডেন্টস দেন মই কিবা মিছ আউট কৰিলো নেকি এবাৰ চাই দিছো yes then Assam University okay this is Assam University একিখন সো সাধাৰণতে ম্যাক্সিমাম একিখন ইউনিভাৰ্চিটিতে ষ্টুডেন্টস যোৱা বেছিকে দেখো ইউনিভাৰ্চিটি অফ কৰ্ণাটকাটো যায় ইটস এ ফাইন ইউনিভাৰ্চিটি অফ কৰ্ণাটকা সো একিখনত সাধাৰণতে ম্যাক্সিমাম ষ্টুডেন্টস আমাৰ ইয়াৰ পৰা যোৱা দেখা যায় সো তোমালোকে ভালকে কৰা আৰু দিল্লী ইউনিভাৰ্চিটিত যেহেতু কলেজেস বিলাকত খুব ষ্টুডেন্টস যায় তো ইটস এণ্ড এভৰি কলেজ দিল্লী ইউনিভাৰ্চিটি কলেজ বিলাকত পঢ়িব হলে CUET থ্ৰু দি এডমিশন লয় কিন্তু আজিকালি আগতে মাৰ্কস চাই পেলাই কৰিছিলে এপ্লাই কৰিবলৈ কলেজ বিলাকত তো আজিকালি CUET UG দি পেলাই যায় আৰু তেনেকা টাইপত তোমালোকৰ হ'ব বস্তুখিনি হা সো ইয়াতে তোমালোকৰ সাবজেক্ট লিষ্টটো দি থৈ দি আছে তোমালোকৰ যিখিনি সাবজেক্ট লিষ্ট সাবজেক্টৰ ওপৰত চাবা ভালকে আৰু বেলেগ নাই কো সেইখিনি ভালকে চালে হ'ল আৰু আমাৰ চেনেলটো ফলো কৰিবা সাবস্ক্ৰাইব কৰি দিবা আৰু আমাৰ WhatsApp গ্ৰুপ যেটো আছে WhatsApp গ্ৰুপটো তোমালোকে জয়েন হৈ লবা সো ইয়াতে ইটস এণ্ড এভৰি ইনফৰমেশনৰ আপডেট আমি দি যাম তোমালোকক এতিয়া টাইম টু টাইম মই এই ভিডিওটো বনাত অলপ লেট হৈ গলগে ডিউ টু সাম মাই পাৰ্সোনাল ইস্যুস সো একো নাই সো এতিয়াৰ পৰা বস্তুখিনি আমি টাইম টু টাইম তোমালোকক আপডেট কৰি যাম তো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা এণ্ড আমাৰ WhatsApp গ্ৰুপটোত জয়েন কৰি ল'বা এণ্ড থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড ভালকে পঢ়িবা এতিয়া বৰ্ড এক্সামটো ভালকে দি লোৱা কাৰণ ক্লাছ 12 এক্সাম ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইউ অল এণ্ড আফটাৰ ডেট তোমালোকে এপ্ৰিল আৰু মে 15 ডেজ টোটেল 1.5 মাহ 1.5 মান্থস তোমালোকে পাই যাবা এণ্ড ভালকে প্ৰিপেয়াৰ কৰিলে 100% এখন ভাল চেন্ট্ৰেল ইউনিভাৰ্চিটিত বা ভাল চেন্ট্ৰেল ইউনিভাৰ্চিটি আণ্ডাৰৰ কলেজত তোমালোকে সিট গ্ৰেব কৰিব পাৰিবা এণ্ড থেংক ইউ অল বাকি UG কাৰণে আমাৰ অসমৰ ডিব্ৰুগড় কটন বা গুৱাহাটী বা বেলেগ যিমান FYMP 5 ইয়াৰ ইন্টিগ্ৰেটেড প্ৰগ্ৰাম যিখিনি আছে ইউনিভাৰ্চিটি বিলাকত সো তাৰ কাৰণে আপডেট একো আহা নাই আপডেট যেতিয়া আহিব মই লগালগ তোমালোকক ইনফৰ্ম কৰিম আমাৰ ষ্টেট ইউনিভাৰ্চিটি বিলাকৰ কাৰণে সো আপডেট হ'বলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবা এণ্ড থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'